নমস্কাৰ ক্লাছ 5 পাঠ দশমিক ভগ্নাংশ অনুশীলনী 7 আমি এইখিনি আলোচনা কৰিম। দশমিক ভগ্নাংশ তোমালোকে কৈ আছিলা দশমিক ভগ্নাংশৰ প্ৰথম যেটো অনুশীলনী গোটেই অনুশীলনীটো মই এটো ভিডিওতে তোমালোকক দিম। ভিডিওটো অলপ দীঘলীয়া হ'ব, গতিকে ভিডিওবোৰ স্কিপ নকৰিবা। যদি স্কিপ কৰা একো বুজি নাপাবা, গতিকে তোমালোকে প্ৰথমৰ পৰা একেবাৰে শেষৰ কোৱেশ্যনলৈকে মই কৈ দিছো, তোমালোকে চাই যাবা। প্ৰথম আছে তলৰ দশমিক সংখ্যাবোৰ অংকৰে লিখা। ইয়াত আছে প্ৰথম 6.05। গতিকে আমি লিখিম ইয়াত 6.05। দশমিকৰ পিছৰ সংখ্যাবোৰ সদায় আমি এটা এটাকৈ পঢ়িব লাগে। 6.05 লিখিলে 6 দিলো, দশমিক দিলো, তাৰ পিছত 0 আৰু 5। তেনেকৈ 0.786 0.786 একেবাৰে ইজি। সিটোত আছে 224.25 224 লিখিম আমি 0.25। ঠিক আছে। ডিটোত আছে 69.002 69.002। আমাক যি ভাগে কৈছে আমি সেই ভাগে লিখি গৈছো। নেক্সট আছে 2500.8 আমি 2500.8। নেক্সট আছে 2 নম্বৰটো তলৰ সংখ্যাবোৰ আখৰেৰে লিখা। ইয়াত আছে 0.91 আমি আখৰেৰে লিখিম, একেবাৰে ইজি। 0.91 এটো আখৰেৰে লিখা হৈছে। তেনেকৈ 27.006 পঢ়োতে আমি কি পঢ়িম, দশমিকৰ আগৰ সংখ্যাবোৰ সদায় আমি একেলগ কৰি পঢ়িম আৰু পিছৰ সংখ্যাবোৰ এটা এটাকৈ পঢ়িম। 27.006 27.006 লিখা হৈছে। 31.791 31.791। তাৰ পিছত আছে 3724.9 আমি লিখিছো 3724.9। তাৰ পিছত আছে 5.7236 তেনেকৈ লিখিছো 5.7236। একেবাৰে ইজি, মাত্ৰ ইয়াত আখৰবোৰ লিখিবলৈ কৈছে। এতিয়া 3 নম্বৰলৈ আহিছো। 3 নম্বৰত আছে তলৰ সংখ্যাবোৰ স্থান মান তালিকাত সজোৱা। মই A B C D E এই গোটেইকেইটা একেলগতে মই একেখন তালিকাতে সজাই দিছো, তোমালোকে এক্সট্ৰাকৈ সজাবা। ইয়াত আমি এটা সদায় চাব লাগিব। প্ৰথমটোত কৈছে 0.2036 আমি এনেকৈ এখন লিষ্ট বনাব লাগিব, অৰ্থাৎ তালিকা বনাব লাগিব। তালিকাখনত প্ৰথম লিখিব লাগিব স্থান, য'ত আছে হাজাৰ আছে। স্থান মানে এইটো, ইয়াৰ যেটো স্থান লিখা আছে সেইটো স্থান হয়। যেনেকৈ অযুত, হাজাৰ, শতক, দশক, একক। এতিয়া তোমালোকে চাবা দশমিক বিন্দু আমাক কি কৈছে, দশমিক সংখ্যাবোৰ অৰ্থাৎ আমি স্থানমান তালিকাত সজাব লাগিব। সেইকাৰণে আমি মাজত লিখিব লাগিব দশমিক, অৰ্থাৎ দশমিক বিন্দুৰ যিখিনি বাওঁফালে আছে, ঠিক আছে, সেইখিনি আমি লিখিম একক, দশক, শতক, হাজাৰ, অযুত। তেনেকৈ আৰু দশমিক বিন্দুৰ যিখিনি সোঁফালে থাকিব সেইখিনি লিখিম আমি দশাংশ, শতাংশ, সহস্ৰাংশ, অযুতাংশ। এতিয়া প্ৰথমটোত আছে 0.2036 দশমিক 1 নম্বৰ, মই সেইকাৰণে এ দিছো ইয়াত, এ থকাৰ কাৰণে 1 নম্বৰটো কাৰণে। দশমিক ক'ত আছে, দশমিক বিন্দু এইটো আছে। দশমিক বিন্দুৰ আমি দিছো প্ৰথম ইয়াত দিছো দশমিক দিছো 2036। আমি ক'ত বহাম 2036। বুজি পালা? তে বিটোত আছে 7.003 অৰ্থাৎ 7টো ক'ত বহিব, ইয়াত বহিব এককৰ ঘৰত, কাৰণ দশমিকৰ বাওঁফালে আছে। গতিকে আমি দশমিকৰ বাওঁফালে আছে একক, সেইকাৰণে আমি 7টো ইয়াত বহালো আৰু দশমিকটো ইয়াত বহিব 0.003। ঠিক আছে। দশাংশ, শতাংশ, সহস্ৰাংশ, অযুতাংশ এইকেইটা মনত ৰাখিবা তালিকাখনত। নেক্সট আছে সিটোত আছে 2.469 2 ক'ত বহিব, কাৰণ এইটো একক দশক হৈ আছে, গতিকে দশকৰ ঘৰৰ পৰা আৰম্ভ হ'ব 2.9.469। তেনেকৈ ডিটোত আছে 317.8 আগৰটো 2.9 বুলি নপঢ়িবা, 29.469
6 9 তেনেকৈ বহিব ডিটোত আছে 317.8 অৰ্থাৎ একক দশক শতক আমি শতকৰ ঘৰৰ পৰা আৰম্ভ কৰিম 317.8 ঠিক আছে ইটোত আছে 200.813 অৰ্থাৎ 200.813 একেবাৰে সিম্পল মাত্ৰ তোমালোকে তালিকাখনৰ দশমিক বিন্দুৰ সোঁফালে কি বহে আৰু দশমিক বিন্দুৰ বাওঁফালে কি বহে হেতু জানিব লাগিব তোমালোকে জানাই একক দশক শতক হাজাৰ অযুত এইখিনি হৈছে স্থান আৰু সোঁফালে টকাখিনি হৈছে দশাংশ শতাংশ সহস্ৰাংশ আৰু অযুতাংশ কিতাপত তোমালোকৰ আছে ভালকৈ চাই ল'বা তাৰ পিছত আছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰা প্ৰথম আছে 0.672 ইয়াত আমি প্ৰথম বিস্তাৰ কেনে কৰিছো চোৱা দশমিক কি আছে প্ৰথম সংখ্যাটো আছে 6 আছে গতিকে আমি দশমিক 6 দিলো 6 এর পিছত কি আছে 7 আছে গতিকে আমি কি দিব লাগিব ইয়াত শূন্য এটা দিব লাগিব তেতিয়া আমি 7 পাম কাৰণ 6 টো পাৰ হৈ গৈছো সেইকাৰণে আমি কি দিছো এটা শূন্য দিছো দশমিক 07 যোগ এতিয়া আমি কেটা সংখ্যা পাই গলো এটা দুটা গতিকে আমি দুটা শূন্য দিছো আৰু লিখিছো 2 একেবাৰে ইজি তেনেকৈ 3.0791 3 যোগ হ'ব কাৰণ 3 টো একক ঘৰ থকাৰ কাৰণে হি নিজে 3 হ'ব যোগ 0.0 আহিব কাৰণ 0 আছে প্ৰথম সংখ্যাটো তাৰ পিছত আছে 7 আছে গতিকে 07 আহিব 0.07 হয় এটো যোগ তাৰ পিছত 1 2 আৰু এটা দুটা দি পিনে আমি 9 লিখিম 0.009 যোগ তাৰ পিছত আছে 0.0001 ঠিক আছে আমি মাত্ৰ ইয়াত কেটা সংখ্যা আছে চাব লাগিব যেটা সংখ্যা থাকিব তাৰ আগত এটা শূন্য হ'ব তেনেকৈ 15.78 15 টো কেনেকৈ পাম 10 যোগ 5 কৰিলে আমি 15 পাম কাৰণ ইয়াত 1 আছে 5 আছে গতিকে 1 5 মানে কি 1 5 অৰ্থাৎ 5 টো একক ঘৰ সংখ্যা আছে এটো একক আৰু এটো কৈছে দহক গতিকে দহক মানে কি 10 হৈ আছে আৰু একক মানে কি 5 গতিকে 10 যোগ 5 ঠিক আছে একাৰণে লিখিছো 10 যোগ 5 যোগ এনেকৈ হৈ গল 0.7 তাৰ পিছত এটা সংখ্যা আছে গতিকে এটা শূন্য আহিছে 0.8 নেক্সট 145.675 400 এটো যেনেকৈ শতক আছে এটা একক দহক শতক হলে 400 হ'ব আৰু দহক হলে 40 হৈছে আৰু 5 হৈছে একক ঘৰত সংখ্যা যোগ 0.6 আহিছে 0.07 হ'ব 0.005 ঠিক আছে এনেকৈ 190.8 100 যোগ 90 যোগ 0 কাৰণ 190 ৰ লগত একক ঘৰত সংখ্যাটো কি আছে 0 আছে গতিকে আমি 0 দিছো যোগ 0.8 একেবাৰে ইজি তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে এতিয়া আছে তলৰ সাধাৰণ ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰা দশমিকত আমি যেতিয়া সাধাৰণ ভগ্নাংশ দশমিকত প্ৰকাশ কৰো তেতিয়া আমি কি কৰিব লাগিব হৰবোৰ আমি 10 100 1000 আদিলৈ ৰূপান্তৰ কৰি ল'ব লাগিব তেনেকৈ ৰূপান্তৰ কৰিবলৈ হলে আমি এই সংখ্যাকেইটা আমি আগতে জানিব লাগিব 2 লগত 5 পূৰণ কৰিলে 10 হ'ব যদি এনেকুৱা সংখ্যা দিয়ে আমি কি কৰিব লাগিব শূন্য থকা ঘৰলৈ নি ল'ব লাগিব তোমালোকে এই পূৰণফল কেইটা যদি মনত ৰাখা তোমালোকৰ অংকবোৰ কৰিবলৈ সুবিধা হ'ব 2 5 গুণ 10 হ'ব 4 25 100 হ'ব অৰ্থাৎ আমি শূন্য থকা ঘৰলৈ 100 10 1000 10000 এনেকুৱা ঘৰলৈ আমি নিব লাগিব তেতিয়া আমি দশমিকত প্ৰকাশ কৰিবলৈ আটাইতকৈ ইজি হ'ব প্ৰথমটো আছে প্ৰথমটো আছে 4 ভাগৰ 7 ইয়াত চাব লাগিব 4 ভাগৰ 4 লগত আমি কি হৰটো অৰ্থাৎ 100 কৰিব লাগিব 4 লগত কি পূৰণ কৰিলে আমাৰ 100 হ'ব অৰ্থাৎ 4 লগত 25 পূৰণ কৰিব লাগিব তেতিয়া আমাৰ 100 হ'ব আৰু তেনেকৈ ওপৰতো হাতৰ লগত 25 পূৰণ কৰিব লাগিব 4 লগত 25 পূৰণ কৰিলে 100 হ'ব আৰু ওপৰত 175 সমান 1.75 কেনেকৈ পালো চোৱা ইয়াত কিমান আছে 100 ভাগৰ 175 হয়নে ইয়াত আমি চাব লাগিব ইয়াত শূন্য কেটা আছে আমাৰ দুটা আছে গতিকে আমাৰ কি হ'ব ইয়াত যিকোনো সংখ্যা যদি আমি 1 ৰে হৰণ কৰো মানে শূন্য থকা সংখ্যাৰে হৰণ কৰো তেতিয়া আমাৰ কি হ'ব লাগিব শূন্য দুটা কেটা থাকিব দুটা আছে ইয়াত গতিকে ইয়াৰ আমি কি হ'ব 1 2 ইয়াত দুটা আগত এই দশমিকটো সংখ্যাটো বহি যাব বুজি পালা আমাৰ যেটা শূন্য থাকিব হেটা আগত হেগেটা সংখ্যাৰ আগত দশমিক বহিব
তেনেকৈ 2 নম্বৰটো 2 সমষ্টি 8 ভাগৰ 7 ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিছো 8 ভাগৰ 23 হৈছে 2 8 গুণ 16 16 লগত 7 যোগ কৰিলে 23 হ'ব গতিকে 8 ৰ লগত 125 পূৰণ কৰিছো হেবিকে পাইছো 1000 এটো ফৰ্মুলা তেনেকৈ 23 ৰ লগত 125 পূৰণ কৰি পাইছো 2875 ইয়াত চাব লাগিব 0.2875 কেনেকৈ আহিছে 1 2 3 তিনিটা শূন্য আছে গতিকে আমাৰ 0.123 তিনিটা আগত হ'ব সেইকাৰণে 2.875 তেনেকৈ 3 সমষ্টি 16 ভাগৰ 3 ইয়াত 16 ভাগৰ 51 আছে ভগ্নাংশলৈ ৰূপান্তৰ কৰি লৈছো তাৰ পিছত 16 ৰ লগত কি সংখ্যা পূৰণ কৰিলে মানে শূন্য থকা ঘৰত পৰিব গতিকে আমি 16 ৰ লগত 625 যদি পূৰণ কৰো আমাৰ 10000 হ'ব এটো শূন্য ঘৰত পৰিছে আৰু 51 ৰ লগত 625 পূৰণ কৰিলে 31875 হয় এতিয়া আমি শূন্য চাব লাগিব 1 2 3 4 গতিকে 1 2 3 4 টা আগত আমি দশমিক দিলে ইয়াৰ উত্তৰটো পাম এটোৱে উত্তৰটো নেক্সট ডি দুলে আহিছো ডি দুত আছে 1 সমষ্টি 5 ভাগৰ 3 অৰ্থাৎ 5 ভাগৰ 8 হ'ব মই এটা লাইন পতা নাই কাৰণ 5 গুণ 5 5 এ 3 8 গতিকে 5 ৰ লগত 20 পূৰণ কৰিলে 100 হ'ব আৰু 8 ৰ লগত 20 পূৰণ কৰিলে 160 ইয়াত হ'ব 1.60 বা 1.6 কাৰণ শূন্যটো তাৰ পিছত নিদিলে হয় কাৰণ শূন্যৰ একো ভ্যালু নাইকিয়া হৈ যায় গতিকে আমি 1.6 লিখিব পাৰো তেনেকৈ 25 ভাগৰ 17 হ'ল 25 ৰ লগত 4 পূৰণ কৰিলে 100 হ'ব আৰু ওপৰত হ'ব 17.4 68 গতিকে ইয়াক হৰণ কৰিলে হ'ব কেটা সংখ্যা আছে এটা দুটা গতিকে 1 2 এর আগত বহিছে দশমিক এই শূন্যটো নিদিলে হয় দিব পৰা 6 সমষ্টি 125 ভাগৰ 19 ইয়াত ভগ্নাংশলৈ নিছো 125 ভাগৰ 769 হৈছে 125 ৰ লগত 8 পূৰণ কৰিলে আমি 1000 পাম কাৰণ আমি শূন্য থকা ঘৰলৈ আমি ৰূপান্তৰ কৰি লৈছো আৰু 769 ৰ লগত 8 পূৰণ কৰিলে হ'ব 6152 আৰু শূন্য কেটা আছে 1 2 3 গতিকে আমি তিনটা আগত দশমিক দিম তেনেকৈ 15 ভাগৰ 24 15 ভাগৰ 24ক আমি কি কৰিলো লঘিষ্ঠ আকাৰলৈ নিলো 3 5 গুণ 15 আৰু 3 8 গুণ 24 গতিকে 5 ভাগৰ 8 হ'ল ইয়াত এটা কথা মন কৰিবা 15 আছে গতিকে 15ক আমি 100 বা 1000 লৈ ৰূপান্তৰ কৰিব নোৱাৰো সেইকাৰণে আমি সৰু সংখ্যা কৰি ললো তাক লঘিষ্ঠ কৰি ললো 3 5 গুণ 15 3 8 গুণ 24 এটো গম পাইছে এতিয়া 5 ৰ লগত কি পূৰণ কৰিলে 100 হ'ব 5 ৰ লগত 20 পূৰণ কৰিছো ওপৰটো 20 160 হ'ল 100 হ'ল আৰু শূন্য আছে দুটা গতিকে দুটা আগত দশমিক বহিছে তেনেকৈ h2 ইয়াকো আমি লঘিষ্ঠ আকাৰলৈ নিছো হাতে গল হাতে 4 বাৰ গল 28 আৰু 49 গল 7 বাৰ 4 লগত আমি 25 পূৰণ কৰিলে 100 পাম আৰু 7 ৰ লগত 25 পূৰণ কৰিলে 175 সমান 1.75 কাৰণ দুটা আছে গতিকে দশমিক দুটা আগত হ'ব তেনেকৈ তলৰ দশমিক সংখ্যাবোৰ সাধাৰণ ভগ্নাংশলৈ নি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবলৈ কৈছে 2.5 আছে 2.5ক আমি ভগ্নাংশলৈ নিছো ইয়াত আছে আমাৰ কি দশমিক 5 আছে গতিকে দশমিকৰ ঠাইত আহিব 1 আহিব আৰু দশমিকৰ পিছত সংখ্যা কেটা আছে এটা গতিকে আমি লিখিলো শূন্য যেটা সংখ্যা থাকিব আমি এটা শূন্য লিখিব লাগিব 10 ভাগৰ আৰু ওপৰৰ সংখ্যাটো আমি কি 25 টো আমি কি গোটাকৈ লিখি দিব লাগিব অৰ্থাৎ 25 টো ওপৰত লব হৈ যাব 10 ভাগৰ 25 হ'ল আৰু 10 ভাগৰ 25ক যদি আমি লঘিষ্ঠ আকাৰলৈ নিও 2 ভাগৰ 5 হ'ব কাৰণ 5 2 গুণ 10 5 5 গুণ 25 তেনেকৈ 12.45 ইয়াত 12.45ত আছে কিমান দশমিকৰ পিছত কেটা আছে দুটা সংখ্যা আছে গতিকে আমাৰ 100 হ'ব আৰু দশমিকৰ ঠাইত 1 আহিলে ঠিক আছে দশমিকৰ ঠাইত 1 আহিলে আৰু সংখ্যা আছে তোমাৰ দুটা আছে গতিকে শূন্য দুটা আৰু গোটেই সংখ্যাটো একেলগ কৰি আমি লিখিব লাগিব দশমিকটো আতৰাই 1245 হ'ল ইয়াক যদি আমি 5 হৰণ কৰো 20 বাৰ যাব আৰু 1245ক 249 বাৰ যাব আৰু উত্তৰটো হ'ব 20 ভাগৰ 249 কাৰণ আমাৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবলৈ কৈছে তেনেকৈ 105.5 ইয়াত আমি কি আছে দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে 10 হ'ল আৰু গোটেই সংখ্যাটো একেলগ কৰি দিলো 1055 হ'ল দশমিকটো আতৰালে আৰু ইয়াক লঘিষ্ঠলৈ নিলে 5 5 2 গুণ 10 যাব দুবাৰ যাব আৰু 5 211 বাৰ যাব গতিকে আমি সংখ্যাটো লিখিলো 2 ভাগৰ 211 তেনেকৈ ডিটোত আছে 227.31 ইয়াত দশমিকৰ পিছত দুটা আছে গতিকে 100 হ'ব আৰু গোটেই সংখ্যাটো লিখিলো ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিলে অৰ্থাৎ 100 যদি আমি ইয়াত হৰণ কৰো 27 সমষ্টি 100 ভাগৰ 31 হ'ব তেনেকৈ 38.5
0.125 অৰ্থাৎ 38.125 ইয়াক আমি ভগ্নাংশলৈ নিলে হ'ব 1 2 3টা শূন্য আছে গতিকে 1000 হ'ব আৰু সংখ্যাটো আমি ওপৰত বহুৱাই ললো আৰু ইয়াক যদি আমি লঘিষ্ঠ আকাৰলৈ নিওঁ 125 ইয়াক 8 বাৰ যাব আৰু 125 305 বাৰ যাব গতিকে আমি ভগ্নাংশটো লিখিছো 8 ভাগৰ 305 আৰু 8 ভাগৰ 305 হৰণ কৰিলে হ'ব 8টি সমষ্টি 8 ভাগৰ 1 হৰণটো তোমালোকে নিজে কৰিবা মই ইয়াত তোমালোকক হৰণ কৰি দেখুৱা নাই কাৰণ হৰণ কৰি দেখুৱাই থাকিলে ভিডিওটো বহুত লেন্থি হৈ যাব 0.625 গতিকে ইয়াত দশমিকৰ পিছত তিনটা আছে আমাৰ 1000 আহি যাব আৰু 625 হ'ব আৰু 625ক যদি লঘিষ্ঠ কৰোঁ 125 যাব 8 বাৰ আৰু 625ক 5 বাৰ যাব 125 8 বাৰ গ'ল 1000 আৰু 625ক 5 বাৰ গ'ল গতিকে 8 ভাগৰ 5 তেনেকৈ 1.78 ইয়াত 100 ভাগৰ 178 হ'ব আৰু ইয়াক যদি আমি ভগ্নাংশলৈ নিওঁ লঘিষ্ঠ আকাৰলৈ নিওঁ 2 এ 50 বাৰ যাব 2 এ ইয়াক 89 বাৰ যাব আৰু লঘিষ্ঠ আকাৰলৈ 50 এ ইয়াক হৰণ কৰিলে হ'ব 150 ভাগৰ 39 তেনেকৈ 3.2 দশমিক এটা আছে দশমিকৰ পিছত সংখ্যা গতিকে 10 ভাগৰ 32 হ'ল ইয়াক যদি আমি লঘিষ্ঠলৈ নিওঁ 2 এ 2 5 গুণ 10 2 হল 32 আমি লিখিছো 5 ভাগৰ হলো 5 এ 16 হৰণ কৰিলে 3 সমষ্টি 5 ভাগৰ 1 এইখিনি সম্পূৰ্ণভাৱে তোমালোকে প্ৰেক্টিছ কৰিবা তেতিয়া একদম ভালকৈ বুজি পাবা ঠিক আছে স্কিপ নকৰিবা স্কিপ কৰি গলে তোমালোকে একো বুজি নাপাবা ঠিক আছে গতিকে স্কিপ নকৰাকৈ ভিডিওবোৰ চাই যোৱা 7 নম্বৰটোত আছে তলৰ ভগ্নাংশবোৰ দশমিকত প্ৰকাশ কৰা 10 ভাগৰ 7 10 7ক যদি হৰণ কৰোঁ কি হ'ব দশমিক 7 হ'ব কাৰণ ইয়াত তোমালোকে গম পাইছে দশমিক 7 কেলে হ'ল ইয়াত 10 আছে গতিকে 10 থাকিলে দশমিকৰ পিছত এটা সংখ্যা হ'ব আৰু সেই সংখ্যাটো হ'ব 7 হ'ব ওপৰৰ সংখ্যাটো 7 আৰু 10 ভাগৰ 127 গতিকে ইয়াত 10 ভাগৰ 127 এতিয়া চোৱা আমি ইয়াত সব চাবা তোমালোকে 10 10 100 100 100 হেনেকৈ আছে 1000 1000 1000 গতিকে আমাৰ কাৰণে আমি দশমিকত প্ৰকাশ কৰিবলৈ একেবাৰে ইজি হৈ গৈছে কাৰণ আমাৰ 0 0 আছে সেই কাৰণে আমি কি কৰিব অকল ওপৰৰ সংখ্যাটো তোমালোকে চাবা ওপৰৰ সংখ্যাটো চাবা আৰু তলৰ হৰটো চাবা কিমান আছে ইয়াত আছে 10 আছে গতিকে এটা আগত বহিব দশমিক একেবাৰে ইজি মই তোমালোকক একেবাৰে ইজি কনসেপ্টত বুজাইছো 10 আছে গতিকে এটা আগত 0 বহিব ওপৰৰ সংখ্যাটোত ইয়াত আছে 3 দুটা আছে গতিকে 0টা দিব লাগিব কাৰণ 0টো দিলে আমি দুটা আগত সংখ্যাটো পাম অকলহৰীয়াকৈ থকা কাৰণে আমি 0টা দিব লগা হ'ল তেনেকৈ ইয়াত আছে দুটা সংখ্যা গতিকে ইয়াত দুটা আগত 3 নৰ আগত বহিব আৰু ইয়াত দুটা আছে গতিকে 2.7 নহব দুটা সংখ্যা আগত ঠিক আছে তেনেকৈ ইয়াত কেটা আছে এটা দুটা তিনটা সংখ্যা আছে আৰু 6টো অকলহৰী আছে গতিকে 6 আগত কি হ'ব লাগিব দুটা সংখ্যা হ'ব লাগিব কাৰণ তিনটা সংখ্যা আছে 1 2 3 তিনটা আগত আমি কি হ'ব লাগিব দশমিক বহিব লাগিব গতিকে ইয়াত দশমিক 006 হ'ল আৰু ইয়াত 17 আছে ইয়াত আছে তিনটা সংখ্যা গতিকে 17টো দুটা সংখ্যা আৰু এটা কি হ'ব লাগিব 0 বহাব লাগিব সেইকাৰণে একৰ আগত 0টা বহাই দশমিক দিয়া হৈছে তেনেকৈ h2 হৈছে তিনটা আছে গতিকে আমি তিনটা আগত দশমিক বহাইছো নম্বৰটো আহিছিল একেবাৰে শেষৰটো তলৰ দশমিক সংখ্যাবোৰক 10 100 1000 আদি হৰ বিশিষ্ট ভগ্নাংশলৈ ৰূপান্তৰ কৰা 0.5 একেই যেনেকৈ ভগ্নাংশ দশমিকলৈ কৰিছিলে এটো দশমিকক আমি এই দশমিক সংখ্যাটোক ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগে 0.5 হলে এটা শূন্য হ'ব গতিকে 10 হ'ল 10 ভাগৰ 5 হ'ল ইয়াত আছে 0.96 অৰ্থাৎ দুটা 100 ভাগৰ 896 তেনেকৈ আছে 236 ভাগৰ 75 ইয়াত দশমিক এটা আছে দুটা আছে গতিকে 100 ভাগৰ গোটে সংখ্যাটো হ'ব 23675 তেনেকৈ d2 আছে 0.222 গতিকে 1000 হ'ব কাৰণ 1 2 3 তিনটা সংখ্যা আছে সেইকাৰণে তিনটা শূন্য আহিলে আৰু 1000 হৈ গ'ল আৰু 222 যেনেকৈ 1.005 1005 95.6 10 ভাগৰ 6 কাৰণ ইয়াত এটা সংখ্যা আছে দশমিকৰ পিছত গতিকে 10 হ'ল আৰু ওপৰত গোটেই সংখ্যাটো আহি গ'ল তেনেকৈ এটো আছে তিনটা গতিকে 1000 আহিছে আৰু এটোতে আছে 1 2 3 4টা গতিকে 1 2 3 4টা হ'ল 10000 হৈ গ'ল 10000 ভাগৰ 9 যাব কাৰণ ইয়াত খালি অকল 9টো আহিব কাৰণ শূন্য গিটা নাহিব শূন্য একো ভ্যালু নাই আগত এই কাৰণে নহব আৰু এইটো শেষৰটো আছিল তোমালোকে ভিডিওটোত গোটেই প্ৰশ্নখিনি বুজি পালা নাই তলত কমেন্ট কৰিবা আৰু
যিসকলে বিচাৰি আছিলে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব পাৰা নেক্সট ইয়াৰ পিছত আমি এইখিনি আলোচনা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ